সৰ্বপ্ৰথমতে সমূহ অসমবাসী ৰাইজলৈ বিশ্ব সৰ্প দিৱসৰ আন্তৰিক ওলগ আৰু শুভকামনা আমি প্ৰকৃতিমী মঞ্চ অসমৰ তৰফৰ পৰা জনাইছোঁ। আজি বিশ্ব সৰ্প দিৱস। প্ৰকৃতিমী মঞ্চ অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে এজাবাৰী অঞ্চলৰ বিভিন্ন স্থানত পুৱা 7 বজাৰ পৰা এক ৰেলী কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু ঘোষণা কৰি পোৱা হয় সৰ্প সজাগতাৰ বাবে। তাৰপিছতে পশ্চিম সিধাবাৰী প্ৰাথমিক বিদ্যালয় মধ্য ইংৰাজী বিদ্যালয়ত চলি থকা গ্ৰীষ্মকালীন শিবিৰতেই এখনি সৰ্প সংৰক্ষণ আৰু সৰ্পদংশন শীৰ্ষক সজাগতা সভা আয়োজন কৰা হয়। এই সজাগতা সভাত কিয় আমি সৰ্প সংৰক্ষণ কৰিব লাগে, সৰ্পদংশন হ'লে আমি কিদৰে ডক্টৰৰ ওচৰত যাব লাগে বা বেজবেজালী কিয় আশ্ৰয় ল'ব নালাগে, কোনবোৰ সাপ বিষধৰ কোনবোৰ সাপ বিষধৰ নহয়, এই কথাবোৰ পুংখানুপুংখভাৱে বিশ্লেষণ কৰাৰ প্ৰয়াস কৰিছোঁ। আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে বা স্থানীয় অভিভাৱকসকলে এই ক্ষেত্ৰত উপকৃত হ'ব। কথাটো হৈছে সাপসমূহ জীয়াই থাকিব লাগিব বা অকল সাপেই নহয়, বনৰ প্ৰতিটো পশু প্ৰজাতি পশু পক্ষী সকলোৱে জীয়াই থাকিব পাৰিব লাগিব, তেতিয়াহে মানৱ জাতি সুস্থিৰভাৱে। আজি বিশ্ব সৰ্প দিৱসৰ সৰ্বপ্ৰথমে মই সমূহ দেশবাসীলৈ আন্তৰিক অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বিশ্ব সৰ্প দিৱসৰ বাবে আমি পশ্চিম সিধাবাৰী প্ৰাথমিক বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত আমি 15 দিনে এখনি বিনামূলীয়া পাঠদানৰ অনুষ্ঠান আয়োজন কৰিছিলোঁ। এই বিনামূলীয়া পাঠদানৰ লগত সংগতি ৰাখি আজি বিশ্ব সৰ্প দিৱসৰ বাবে এখনি সৰ্প সজাগতা সভা আয়োজন কৰা হয় আৰু এই সৰ্প সজাগতা মূল সভাখনৰ মূল উদ্দেশ্য হৈছে আমি সৰ্প কেনেদৰে সংৰক্ষণ কৰিবলৈ, সৰ্পদংশনৰ পৰা আমি কেনেদৰে পৰিত্ৰাণ পাব লাগে, সৰ্পদংশনৰ পাছত আমি কেনেদৰে চিকিৎসা বিজ্ঞানৰ সহায় পাব লাগে, এই সকলোবোৰ আমি পৰ্যালোচনা কৰিলোঁ আমাৰ প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ যিসকল কৰ্মকৰ্তা আৰু বিষয়ববীয়াসকলৰ আৰু তেখেতসকলে আহি আমাক খুব সুন্দৰকৈ বুজাই দিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলক সৰ্প সংৰক্ষণ কেনেকৈ কৰিব লাগে, সৰ্পদংশনৰ পৰা আমি কেনেদৰে ৰক্ষা পাব লাগে বা সৰ্পদংশন হোৱাৰ পাছত আমি চিকিৎসা বিজ্ঞানৰ সহায় কেনেধৰণে ল'ব লাগে বা আমি গাঁৱলীয়া যিবোৰ বেজবেজালী আছে সেই বেজবেজালীবোৰৰ সহায় কিয় ল'ব নালাগে খুব সুন্দৰকৈ বুজাই দিলে। আমি তাৰ বাবে আমি বিনামূলীয়া পাঠদানৰ উদ্যোক্তাসকলৰ ফালৰ পৰা তেখেতসকলক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমানখিনি কম সময়ৰ ভিতৰত আমাক তেখেতসকলে বিতংভাৱে বুজাই দিয়ে। সৰ্বপ্ৰথমতে সমূহ অসমবাসী ৰাইজলৈ বিশ্ব সৰ্প দিৱসৰ আন্তৰিক ওলগ আৰু শুভকামনা আমি প্ৰকৃতিমী মঞ্চ অসমৰ তৰফৰ পৰা জনাইছোঁ। আজি বিশ্ব সৰ্প দিৱস। প্ৰকৃতিমী মঞ্চ অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে এজাবাৰী অঞ্চলৰ বিভিন্ন স্থানত পুৱা 7 বজাৰ পৰা এক ৰেলী কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু ঘোষণা কৰি পোৱা হয় সৰ্প সজাগতাৰ বাবে। তাৰপিছতে পশ্চিম সিধাবাৰী প্ৰাথমিক বিদ্যালয় মধ্য ইংৰাজী বিদ্যালয়ত চলি থকা গ্ৰীষ্মকালীন শিবিৰতেই এখনি সৰ্প সংৰক্ষণ আৰু সৰ্পদংশন শীৰ্ষক সজাগতা সভা আয়োজন কৰা হয়। এই সজাগতা সভাত কিয় আমি সৰ্প সংৰক্ষণ কৰিব লাগে, সৰ্পদংশন হ'লে আমি কিদৰে ডক্টৰৰ ওচৰত যাব লাগে বা বেজবেজালী কিয় আশ্ৰয় ল'ব নালাগে, কোনবোৰ সাপ বিষধৰ কোনবোৰ সাপ বিষধৰ নহয়, এই কথাবোৰ পুংখানুপুংখভাৱে বিশ্লেষণ কৰাৰ প্ৰয়াস কৰিছোঁ। আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে বা স্থানীয় অভিভাৱকসকলে এই ক্ষেত্ৰত উপকৃত হ'ব। কথাটো হৈছে সাপসমূহ জীয়াই থাকিব লাগিব বা অকল সাপেই নহয়, বনৰ প্ৰতিটো পশু প্ৰজাতি পশু পক্ষী সকলোৱে জীয়াই থাকিব পাৰিব লাগিব, তেতিয়াহে মানৱ জাতি সুস্থিৰভাৱে। আজি বিশ্ব সৰ্প দিৱসৰ সৰ্বপ্ৰথমে মই সমূহ দেশবাসীলৈ আন্তৰিক অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বিশ্ব সৰ্প দিৱসৰ বাবে আমি পশ্চিম সিধাবাৰী প্ৰাথমিক বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত আমি 15 দিনে এখনি বিনামূলীয়া পাঠদানৰ অনুষ্ঠান আয়োজন কৰিছিলোঁ। এই বিনামূলীয়া পাঠদানৰ লগত সংগতি ৰাখি আজি বিশ্ব সৰ্প দিৱসৰ বাবে এখনি সৰ্প সজাগতা সভা আয়োজন কৰা হয় আৰু এই সৰ্প সজাগতা মূল সভাখনৰ মূল উদ্দেশ্য হৈছে আমি সৰ্প কেনেদৰে সংৰক্ষণ কৰিবলৈ, সৰ্পদংশনৰ পৰা আমি কেনেদৰে পৰিত্ৰাণ পাব লাগে, সৰ্পদংশনৰ পাছত আমি কেনেদৰে চিকিৎসা বিজ্ঞানৰ সহায় পাব লাগে, এই সকলোবোৰ আমি পৰ্যালোচনা কৰিলোঁ আমাৰ প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ যিসকল কৰ্মকৰ্তা আৰু বিষয়ববীয়াসকলৰ আৰু তেখেতসকলে আহি আমাক খুব সুন্দৰকৈ বুজাই দিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলক সৰ্প সংৰক্ষণ কেনেকৈ কৰিব লাগে, সৰ্পদংশনৰ পৰা আমি কেনেদৰে ৰক্ষা পাব লাগে বা সৰ্পদংশন হোৱাৰ পাছত আমি চিকিৎসা বিজ্ঞানৰ সহায় কেনেধৰণে ল'ব লাগে বা আমি গাঁৱলীয়া যিবোৰ বেজবেজালী আছে সেই বেজবেজালীবোৰৰ সহায় কিয় ল'ব নালাগে খুব সুন্দৰকৈ বুজাই দিলে। আমি তাৰ বাবে আমি বিনামূলীয়া পাঠদানৰ উদ্যোক্তাসকলৰ ফালৰ পৰা তেখেতসকলক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমানখিনি কম সময়ৰ ভিতৰত আমাক তেখেতসকলে বিতংভাৱে বুজাই দিয়ে।